নৰহৰিটো বহুত পুণ্যৰ বলত পাইছা। বহুত পুণ্যৰ বলত নৰহৰিটো পাইছা। 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত মানুহৰ শৰীৰটো পায়। চিন্তা কৰক তেতিয়াহ'লে। আৰু এই কথাষাৰ স্বয়ং ভাগৱতে কৈছে, বামন অৱতাৰত প্ৰভু ভগৱন্তই কৈছে কাক? ব্ৰহ্মাদেৱক কৈছিলে। হে ব্ৰহ্মা, এই মানুহৰ শৰীৰটো ইমান সহজ কথা নহয়। বহু কোটি জনমৰ পুণ্যৰ বলত মানুহৰ শৰীৰটো পায়। ঐ ৰামে শতকোটি জন্মান্তৰে শুৱে মহাভাগ। বহু কোটি জনমৰ মূৰত মানুহৰ শৰীৰটো পায়। গতিকে এই নৰশৰীৰটো পায় যদি কোনোবাই হৰিক চিনি নাপায়, প্ৰভু ভগৱন্তক চিনি নাপায়, তেতিয়াহ'লে আকৌ সেই 84 লক্ষ যোনিত অতিক্ৰম কৰিব লাগিব। ইয়াতে সেইকাৰণে কৈছে যে তৰু, তৃণ, লতা, গৰু, ছাগলী, মাছ, কাছ, উৰি ফুৰা জীৱ, মাটি তলত থকা কীট পতংগ, কিমান যে আমি ঘূৰি ঘূৰি আহি কোনোবা তাত ক'ৰবাত অকণমান পুণ্য থকাৰ কাৰণে মানুহৰ শৰীৰটো পাইছোঁ। গীতাততো এইখিনিলৈকে কৈছে যে এইটো জনমতেই 3টা শৰীৰ পাইছা তোমালোকে। বোলে কেনেকৈ? দেহিনুস্মিন যথা দেহে কৌমাৰম যৌবনম জৰা তথা দেহান্তৰ প্ৰাপ্তি ধীৰস্তত্ৰ ন মূৰ্জতি। হে অৰ্জুন, এইটো জনমতেই 3টা শৰীৰ পাইছা। বোলে কি? কুমাৰকাল, লৰালি কাল, এইটো এটা বেলেগ শৰীৰ। বোলে এতিয়া ডেকা হলা নহয়, শৰীৰটো বদলি গ'ল, ডেকা শৰীৰ হ'ল। আৰু দুদিনমানৰ পিছত কি হ'ব? এইটো শৰীৰ বদলি হৈ গুচি যাব, বৃদ্ধ অৱস্থা আহিব। একেটা শৰীৰেই কিন্তু 3টা ৰূপ। গতিকে এইটো জনমতে 3টা শৰীৰ পালোঁ, নহয়নে বাৰু? আৰু সেইবিলাক যোনিলে যদি আমি তলৰ যোনিবিলাকত যদি তামসিক যোনিত জন্ম ল'বলগীয়া হয়, তেতিয়াহ'লে আমি কিমান বছৰ যে ঘূৰি ফুৰিব লাগিব। কোনোবা এখন হাবিত গছ এজোপা কৰি দিলে, গছ এজোপা বোলে যুগ যুগ ধৰি নমৰেহে নমৰে, কত যুগ গুচি যায়, গছজোপা থাকেই। ককা আইতাসকলে কয় এই গছজোপা বোলে আমাৰ ককাহঁতৰ দিনৰ। আমিও দেখি আছোঁ, আকৌ সেইজনেও কয় বোলে ককাহঁতৰ দিনৰ। কিমান যুগ যুগ ধৰি এটা জীৱন গুচি যায়। গতিকে সিমানখিনি ঘূৰি আহি মানুহৰ শৰীৰটো পায়। গতিকে মানুহৰ শৰীৰটো যদি মানুহে অকল মানে খোৱা বোৱাতে লাগি থাকে, তেতিয়াহ'লে কিন্তু নহ'ব। কাৰণ এইটো শৰীৰ জীৱশ্ৰেষ্ঠ বুলি কোৱা হৈছে। সেইকাৰণে মাধৱ পুৰুষে ঘোষাত কি বুলি কৈছে? বোলে হে নৰসকল, ভকতি কেৱল মানুহৰ শৰীৰতহে পায়। বিষয় সম্বন্ধ সুখ সমস্ত যোনিত পায়, হৰি সেৱা একো স্থানে নাই। বিষয় সম্বন্ধ সুখ সকলোতে আছে। গৰু ছাগলীও ধুনীয়াকৈ খাই বৈ জীয়াই আছে, নিজৰ পোৱালীকেইটা ডাঙৰ দীঘল কৰিছে। মানুহেও খাই বৈ জীয়াই আছে, নিজৰ ল'ৰা ছোৱালীকেইটাক আপডাল কৰিছে। কিন্তু এটাই পাৰ্থক্য আছে, সেইটো হৈছে হৰি ভকতি। সেইটো কতো নাপায়। সেইকাৰণে আমাক কৈছে নৰশৰীৰটো পাওঁতে ইহকাল, অলপ আগতে কৈ গ'ল, পৰলোকৰ বৃত্ত বুলি কৈছে হৰিনাম। সেইকাৰণে শংকৰ গুৰুজনাই আমাক উপদেশমূলক বাণীত কি বুলি কৈছে? উবানৰ লোক হৰি ভজিওক ধৰাই উপদেশ এৰাল জাল জীৱা কত কাল জৰা ভৈল পৰবেশ। হে নৰসকল, আলজাল বাদ দিয়া। কিমান সময় জীয়াই থাকিবা ঠিকনা নাই, নহয়নে বাৰু? কিমান সময় জীয়াই থাকিবা ঠিকনা নাই। কেতিয়া কোনকালে আহি জৰা ৰোগে লগ ল'বহি ঠিকনা নাই। ভৰিকেইটা যাবলৈ বিচাৰিলেও ভকত সংগলৈ যাব নোৱাৰিম জৰা ৰোগে লগ পালে।
কাণখনে নুশুনা হৈ যাম। সেইকাৰণে কৈছে আল জাল বাদ দিয়া, সেইকাৰণে হৰিত সোনকালে তোমালোকে দৃঢ় বিশ্বাসে হৰি ভজনা কৰা নৰহৰিটো পাওঁতে। নহ'লে আমাৰ এইটো দেহৰ ভৰসা নাই। এই জুবিন দাই এটা মানে গাই গৈছিলে গান এটা, অ দেহৰ ভৰসা নাই বুজিছানে নাই, দেহৰ ভৰসা নাই বুজিছানে নাই, আজি হাঁহি আছো কবতো নোৱাৰো, আজি হাঁহি আছো কবতো নোৱাৰো, কালি বাকী আছে নাই কপালতে, কালি বাকী আছে নাই। গতিকে কাইলৈ কি আছে আপুনি মই ক'ব নোৱাৰো। জীৱটো উশাহটোৰ ভিতৰত যদি কেনেবাকৈ লাগি ধৰে, তেতিয়াহ'লে বাহিৰলৈ ওলাই নগ'লে গ'লো আৰু সিফলীয়া হ'লোৱে নহয়। কিমান সময়ৰনো কাম এইটো, হয়নে নহয়? সেইকাৰণে আমাক কৈছে, আকৌ এটা জিকিৰত কি বুলি গাইছে, অ কচুৰ পাতৰ পানী অকৰে তল বল, অ পৰিলে পাবলৈ নাই, অ পৰিলে পাবলৈ নাই, অ এই দেহাৰ ভৰসা নাই। এই দেহটোৰ ভৰসা নাই। সেই কচু পানীৰ মানে কচু পাতৰ ওপৰত থকা উপঙি থকা পানী টুপিৰ লগত তুলনা কৰিছে। আমাৰ এইটো শৰীৰৰ ভৰসা নাই। আকৌ সেইকাৰণে শংকৰ গুৰুজনাই কীৰ্তনত আকৌ ইমান সুন্দৰ এটি কথা লিখিলে, শুনা সৰ্বজন শংকৰে কহে, চিৰকালৈতো দেহা নৰহে, অ হাতে বাটে কৈত মিলৈ মৰণ, সদায়ে নেৰিবা হৰি চৰণ। হে নৰসকল, ক'ত বাটে ঘাটে আমাৰ মৃত্যুৱে মানে আগভেটি ধৰি আছে, আমি ক'ব নোৱাৰো। আজি গাড়ীখন লৈ আহিছো ইয়ালে, হয় বা আকৌ ঘৰ ঘূৰি পাওঁগে নে নাই। বাইকখন লৈ আহিছো, ঘৰ বা আকৌ পাওঁগে নে নাই। গতিকে ক'ত ৰাস্তাই ঘাটে আমাৰ মৰণ আছে, মৃত্যুটোৱে আমাক মানে বোলে চৰণেহে জানে মৃত্যুৰ ঠাই, মৰণৰ ঠাই, সেইটো হৈ আছে। গতিকে আমি যদি সেই অৱস্থাত গুচি যাওঁ, তেতিয়াহ'লে কিন্তু পোনে পোনে নৰকত পামগে আমি। গতিকে সেইকাৰণে কৈছে, সদায় নেৰিবা হৰি চৰণ, আপোনা হবে জীৱনত বহুত পাব। আৰু ভগৱন্তই সমস্তখিনি দিছে, ধন ধান, ল'ৰা ছোৱালী, পুত্ৰ ভাৰ্যা, এটি সুখৰ পৰিয়াল, ভগৱন্তৰ কৃপাতে পাইছে, হয়নে বাৰু? ভগৱন্তৰ কৃপাতে সমস্তখিনি পাইছে, কিন্তু কিছুসকলৰতো সেইখিনিও নাই। কাৰোবাৰ চকু এটা নাই, কাৰোবাৰ কাণ এখন নাই, ভৰি এখন নাই, তথাপিতো তেওঁলোকে জীয়াই আছে। গতিকে সেইকাৰণে আমি ভগৱন্তক ধন্যবাদ দিব লাগে। আৰু সুন্দৰকৈ আমি খাই বৈ জীয়াই আছো, যদিও দুখ আছে আমাৰ জীৱনত, কিন্তু আমি সুন্দৰকৈ খাই বৈ জীয়াই আছো। সেইকাৰণে অকল খোৱা বোৱাতে নাথাকি ভাগৱতে ইতিমধ্যে ক'লে যে হে নৰসকল, তোমালোকে কি কৰিবা, অ ৰাম নামৰ নৌকাখনি হৰি নামৰ বৈঠা, হে ৰাম বৈকুণ্ঠলৈ যোৱা যদি নামৰ নৌকাত উঠা। ৰাম নামৰ নৌকাত উঠা, অকল খোৱা বোৱাতে নেথাকিবা, নহ'লে এইটো শৰীৰ দ্বিতীয়বাৰ নেপায়। হেন জানি ভকতিত তেজিও আলাস, আৰু কি মনুষ্য হৈবা এৰা ইটো আশ। গতিকে আৰু দ্বিতীয়বাৰ যে মানুহৰ শৰীৰ পাবা, আশাটো এৰা। ইহ জনমতে এইটো জনমেই শেষ বুলি ভাবি ভগৱন্তৰ চৰণত সদায় সেৱা ভক্তি কৰা। এতিয়া দুৰ্ভাগ্যৰ বিষয়, আপোনাৰভাৱে বেয়া পালেও আমি কম বুলিয়ে ভাবিছো, যে আমাৰ ঘৰত ডাঙৰ ডাঙৰ বিল্ডিং হ'ল, 3-4 মহলা ঘৰ হ'ল, হয়নে বাৰু? কিন্তু
প্ৰভু ভগৱন্তক ৰাতিপুৱা গধূলি মূৰ ধুৱাবৰ কাৰণে, সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে অকণমানি সৰু কোঠা এটা আমাৰ গৃহত নাই। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কি বিষয়? চাওক, প্ৰভু ভগৱন্তই সমস্তখিনি দিছে আমাক। প্ৰভু ভগৱন্তৰ ইচ্ছাত গছৰ পাত এটাও নলৰে বুলি সন্ত মহন্ত ভকতসকলে কয়। তেতিয়াহ'লে আপোনাৰ মোৰ ইমান ধুনীয়া এটা সংসাৰ, ইমান ধুনীয়া এটা শৰীৰ দিলে, ইমান ধুনীয়া চিন্তাৰ চৰ্চা, বিবেক বুদ্ধি দিলে, তাৰ পিছতো কিন্তু আমি হৰিলে মনত নপৰিলে। ইয়াত কৈছে পিছত, কিন্তু কান্দিব লাগিব হে নৰসকল তোমালোকে পিছত কান্দিব লাগিব। কি বুলি কান্দিব লাগিব? আমি যে প্ৰভুক চিনি নাপালো, সেইকাৰণে আমি কিন্তু পিছত কান্দিব লাগিব বুলি কৈছে। আহিছিলো মায়া বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ। এই ভাল বস্তু কিনা নহল, মায়াকহে কিনা হ'ল। মন ভাৱনাত কেনিবা দি গ'ল। অকণমান বিষয়ৰ সুখ পালে আমি হৰি কথা পাহৰি যাওঁ, ঈশ্বৰৰ কথা পাহৰি যাওঁ। অকণমান যদি ধন টকা পইচা আহে, আমি হৰি কথা পাহৰি যাওঁ, ঈশ্বৰৰ কথা পাহৰি যাওঁ। অকণমান স্বাস্থ্যটো ভালে থাকিলে অহংকাৰ আহি যায় মনত, মই কোনোদিন নমৰিমেই নেকি, এনেকুৱা ধৰণৰ মনলৈ চিন্তা আহে। গতিকে সেইকাৰণে আমি প্ৰভু ভগৱন্তৰ চৰণত অন্তত পুৱা গধূলি হ'লেও আমাক সেইকাৰণে গুৰুজনাই সেই গুৰু গৃহ ভাগ দিলে। অন্তত গুৰু গৃহ ভাগত পুৱা আৰু গধূলি মানে কি? ৰাম নাম ল'বা দুবেলি, পুৱা আৰু গধূলি। শুদ্ধ চিতে নাম ল'লে মন হ'ব মুকলি। অন্তত দুবাৰ হ'লেও আমাক ল'বলৈ কৈছে নাম। প্ৰভু ভগৱন্তৰ মানে এই হিৰটো আমাক দুবাৰ হ'লেও দোৱাবলৈ কৈছে প্ৰভুৰ চৰণত, ভকতৰ চৰণত। নহ'লে কিন্তু আমাৰ গত্যন্তৰ নাই। ইয়াতে কৈছে সেইকাৰণে পৰকালৰ বৃত্ত হৰিনাম, আকলোৱা গলে বান্ধি, ঐত এটিক্ষণে যদি আমি এই শৰীৰটো এৰি দিওঁ, কি হ'ব? ঘূৰলোকে কান্দিব আহা, মৰিব আহা কান্দি বুলি কৈছে। অৰ্থাৎ পিছৰ জনমত আমি কিন্তু কান্দিব লাগিব। সেই 84 লক্ষ যোনিত পুনৰ ভ্ৰমণ কৰি কৰি আমি ফুৰিব লাগিব। এতিয়া এটি সৰু কাহিনীৰে আমি আপোনাসৱৰ আগত বেকত কৰিব বিচৰা হৈছে যে আমি হৰি কথানো সঁচাকৈ কিয় পাহৰি যাওঁ? হয়নে বাৰু? ভগৱন্ত যে এজন আছে, তেওঁক যে আমি পুৱা গধূলি অকণমান হ'লে মনত পেলাব লাগে, এই কথাটো আমি কিয় পাহৰি যাওঁ? এটা বান্দৰ আছিলে, মানে এজন দেউতাক আছিলে। দেউতাকে সৰু ল'ৰাটোক বজাৰলৈ পঠিয়ালে, 100 টকা এটা দিলে, পইচা 100 টকা দি পঠিয়ালে। বোলে সেই বোপাই, যোৱাচোন এই বজাৰত, আজি বজাৰ আছে, তাতে মানে সুন্দৰ সুন্দৰ ফল মূল কেইটামান কিনি লৈ আহিবা। পইচা 100 টকা এটা দিলে। ল'ৰাটোৱে গৈ বজাৰ পালেগে। বজাৰত আকৌ সেই বিভিন্ন ধৰণৰ খেল ধেমালি হৈ থাকে নহয়। এই মানে বন্দাৰী এজনে বান্দৰ এটা নচুৱাই আছিলে, সৰু বান্দৰ এটা। সকলোৱে চাই থকা দেখি ল'ৰাটোৱেও গৈ চালেগে। চাই পেলাই আনি তেওঁ ইমান বিভোৰ হৈ গ'ল, তেওঁক মানে দেউতাকে যে পঠিয়াইছিলে ফল মূল আনিবলৈ, সেই কথাটো পাহৰি গ'ল। নাচটো চাই খুব ভাল পালে। আৰু বন্দাৰীটো বন্দাৰী, এটা সময়লৈকে নচুৱাব, তাৰপিছত আৰু টুকুৰি পাতিব পইচা দক্ষিণা ল'বৰ কাৰণে। তেওঁ মানে চাই ইমান ভাল পালে, গোটেই পইচা 100 টকাটো দি দিলে তাতে। তাৰপিছত বন্দাৰীটো গুচি গ'ল পইচা লৈ। তাৰপিছত তাৰ চেতন আহিছে, বোলে দেউতাইতো মোক ফল মূল নিবলৈহে পঠিয়াইছিলে, এতিয়া কি হ'ব? তাৰপৰা গৈ গৈ দেখিলেগে দোকানো বন্ধ হৈ গুচি গ'ল সেইখিনি সময়ত। তাৰপৰা চিন্তা কৰি ঘৰলৈ ঘূৰি আহিলে। দেউতাকে ক'লে, বোলে হেৰা, আনিলানে ফল মূল? তাৰপিছত ল'ৰাটোৱে কৈছে, বোলে দেউতা মই ফল মূল আনিব নোৱাৰিলোঁ নহয়। বোলে কিয়? মই নেপালোগৈ, দেৰিয়ে হৈ গ'ল। বোলে হয় নেকি? কিয়? মইতো টাইমতে পঠাইছিলোঁ, সময়মতেতো পঠাইছিলোঁ। ঠিক আছে বাৰু,
নানিলা নাই বাৰু, পইচাটোকে মোক ঘূৰাই দিয়া। এতিয়াতো পইচাটোও নাই, হয়নে বাৰু? পইচাটোও নাই, এইফালে ফল মূলো নানিলে, দুইটা কাম নহ'ল। এতিয়া এই কাহিনীটো আমি দ্বিতীয় প্ৰকাৰে বুজিবলৈ চেষ্টা কৰিম। সেই ল'ৰাটোৰ দেউতাক যে আছিলে, সেই দেউতা এজন আমাৰো আছে। এজন কোন? পৰমাত্মা ৰূপী প্ৰভু ভগৱন্ত। আমি সন্তান, আমি সকলো সন্তান। আমাক কি দিছে এতিয়া? আমাক বজাৰলৈ পঠিয়াইছে। কোনখন বজাৰ? এই সংসাৰৰ বজাৰখনলৈ পঠিয়াইছে। আৰু লগত কি দি পঠিয়াইছে? 100 টকা এটা, 100 বছৰ। আমাক 100 বছৰ দি পঠিয়াইছে। এতিয়া আমি আহি পেলাই ইয়াত কি কৰিছোহি? বজাৰত আহি আমাক পঠিয়াইছিলে ভাল ভাল ফল মূল কিনিবলৈ, অৰ্থাৎ ভাল ভাল কৰ্ম কৰিবলৈ, পৰক মানে সহায় কৰিবলৈ, পুণ্য গোটাবলৈ, এই পুণ্য নামৰ ফলটো গোটাবলৈ আমাক পঠিয়াইছিলে। এতিয়া কি কৰিলোঁ আমি? আহি পেলাই বজাৰত আহি বান্দৰে মানে কি হ'ল? খেল খেলি আছিলে। এই বান্দৰৰ খেলটো কি জানেনে? আমাৰ বিষয়ী সংসাৰখন, বিষয়ী সংসাৰখন, এই মানে এই যাব নোৱাৰোঁ দেই মই আজি মই নামলৈ যাব নোৱাৰোঁ, এই মোৰ ঘৰত ঢেৰ কাম আছে, এই মোৰ অমুক আছে, এই ল'ৰাটো স্কুলত থ'বগৈ লাগে, এই মানুহজনী আজি যাবলৈ মানা কৰিছে। অৰ্থাৎ আমি কি কৰিছোঁ? বিষয় সংসাৰত থাকি মায়ামোহে বান্ধি পেলালে আমাক। অৰ্থাৎ এই যিখিনি আছে, বিষয় যিখিনি আছে, মায়া যিখিনি আছে, সেইখিনিক বান্দৰ বুলি কোৱা হৈছে। সেই বান্দৰৰ নাচোনত আপুনি মই নাচি আছোঁ। হেৰি অমুকলৈ যাব লাগে নহয়, হেৰা অমুকলৈ যাব লাগে নহয়, নাচি আছোঁ আৰু আমি। নাচোতে 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 হৰিলে মনত নপৰিল, তাতে বিভোৰ হৈ গ'লোঁ এই বান্দৰৰ নাচটোত। হৈ যাওঁতে কি হ'ল? ইতিমধ্যে ইয়াৰ ভাগৱতে ক'লেই জৰা ৰোগ আহিলেই। মানে আমাৰ বয়সটো 100 বছৰৰ ফালে ঢাল খাই খাই গৈ আছে। তাৰপিছত দোকান বন্ধ হৈ গ'ল, ফল মূলৰ দোকান। ভাল কাম কৰিম বুলি ভাবিছিলোঁহে, হৰিনাম ল'ম বুলি ভাবিছিলোঁহে, দোকান বন্ধ হৈ গ'ল। কোনকেইখন দোকান? এই জৰা নামৰ দোকানখন বন্ধ হৈ গ'ল। অৰ্থাৎ চকুকেইটাই নেদেখা হ'লোঁ, কাণকেইখনে নুশুনা হ'লোঁ, ভৰিকেইটাই আগলৈ নোযোৱা হ'ল, বহি থাকিবও নোৱাৰা হ'লোঁ। এই দোকানবিলাক বন্ধ হৈ গ'ল। তাৰপিছত গৈ 100 বছৰ তেনেকেই গুচি গ'ল। ইয়াত আমি আহিছিলোঁ কিয়? ভাল বস্তু কিনি খাবলৈ, ভাল বস্তু গোটাবলৈ, পুণ্য কমাবলৈ আহিছিলোঁ। গতিকে আমি কি কৰিলোঁ? পুণ্য নকমাই পেলাই তাত আমি বিভোৰ হৈ গ'লোঁ সংসাৰখনত। এতিয়া আমাৰ যেতিয়া জীৱটো গুচি যাব, তেতিয়া প্ৰভু ভগৱন্তই হিচাপ ল'ব। সেই দেউতাজনে যে হিচাপ লৈছিলে, বোলে মোক পইচা 100 টকাটো ঘূৰাই দিয়া, হিচাপ ল'ব। তোমাক 100 বছৰ দিলোঁ, পৃথিৱীত গৈ কি কি ভাল কৰ্ম কৰিলা, কেইজনক সহায় কৰিলা, মোক হিচাপটো লাগে এতিয়া। হয়নে বাৰু? আজি আমি ব্যৱসায় এটা কৰিবলৈ যাওঁতে গভৰ্ণমেণ্টক টেক্স দিব লাগে, বিভিন্ন ধৰণৰ টেক্স দিব লাগে, গাড়ীখন ল'লেও টেক্স দিব লাগে। নহ'লে আপুনি মই টেক্স নিদিয়াকৈ যদি বিজনেছ কৰিবলৈ যাওঁ, তেতিয়া কি হ'ব? এইটো চোৰ বুলি ক'ব, এই চোৰ কৰি বেপাৰ কৰিছে। এই ইহ সংসাৰত থকা গভৰ্ণমেণ্টে আপোনাৰ মোৰ হিচাপ ৰাখিছে, টেক্স লৈছে, তেতিয়াহ'লে ভগৱন্তই তাত গৈ পেলাইনি আমাৰ টেক্সৰ মোনাটো খুলিব নহয়। মোলৈ কিমান 100 বছৰ দিলোঁ, কিমান পুণ্য আনিছা, কিমান ভাল কৰ্মৰ ফল আনিছা, ভৰাই পেলাই মোনাটোত চাব তেতিয়া। হয়নে নহয় বাৰু? এই নামঘৰৰ পৰা গ'লে দেওবাৰ দিনাখন ঘৰত মানে নাতিবিলাকে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোনাটোলৈ চায়, পলিথিনটোলৈ চায়, এই প্ৰসাদ আনিছেনে নাই, হয়নে? এই প্ৰভু ভগৱন্তেও কিন্তু চাব আপোনাক মোক এদিন, বোলে প্ৰসাদ আনিছানে নাই। মোৰ প্ৰসাদ আনিবলৈ পঠিয়াইছিলোঁ, মোৰ কাৰণে প্ৰসাদ আনিছানে নাই। এইটো হৈছে এই কাহিনীটোৰ তাৎপৰ্য। গতিকে আমি বৰ সুন্দৰ কথা পাওঁ ভাগৱতত, যেতিয়া চিত্ৰকেতু উপাখ্যানৰ কথাটো মনত পৰে। চিত্ৰকেতু ৰজাৰ এটিমাত্ৰ সন্তান ঢুকাই গ'ল, তেতিয়া নাৰদ আৰু অংগীৰা ঋষিয়ে আহি বুজনি দিছে। তেওঁ ৰাজ্যভাৰ চম্ভালিবলৈ নোৱাৰা হৈ গৈছিল, অধীৰ হৈ গৈছিল।
কত জনমৰ মূৰত এটি সন্তান পাইছিল, সেইটোৱে আকৌ ঢুকাই থাকিলে। কান্দি আছে, কান্দি আছে, কান্দি আছে। নাৰদ আৰু অংগীৰা ঋষি আহি পেলাই বুজাইছে, হেৰা চিত্ৰকেতু, শুনাচোন কথা কেইটামান। অ ৰাম পুত্ৰ পুলি যাক তই সন্তাপ কৰ, অহিতু কোন জন তই তাক নিচিনখ। হে ৰাজন, যিটো তোৰ পুত্ৰ সন্তান বুলি কান্দি আছ, তোৰ বুলি, সেইটো তোৰ সন্তান হয় জানো প্ৰকৃততে? ক'ৰ আত্মা আহি ক'ত জন্ম লৈছেহি? গতিকে সেইটো আত্মাটো, সেই মানে জীৱটোকে মোৰ বুলি কৈ আছ, হয়নে বাৰু? তাৰপিছত কি বুলি ক'লে? অকল তোৰ পুত্ৰটো বুলিয়ে নহয়, হে ৰাম আপুনি বা কোন তই আছিল পূৰ্বত, অ তেখম্বে মৰিয়াসি হৈ জন্মত। তোমাৰ ল'ৰাটোৰ কথা বাদেই দিয়া, তুমি পূৰ্বজন্মত কোন আছিলা, ক'ৰ জীৱ আহি ক'ত জন্ম লৈছা, আকৌ কলৈ যাবাগে, এইটো কথাও তুমি নাজানা। গতিকে সেইটোহে জীৱাত্মা কৰ্মফলত পৰি ক'ত যে ঘূৰি ফুৰিছেহি, ক'ত যে বিভিন্ন যোনি জন্ম হৈ, কেতিয়াবা কীট মাছ পতংগ এইবিলাক হৈ হৈ জন্ম হৈছেহি, হয়নে বাৰু? গতিকে সেইটো জীৱকে লৈ পেলাই তই কান্দি আছ। আকৌ সেইটো জীৱই গৈ পেলাই কোনোবা যোনিত কৰ্মফলে গৈ পেলাই কোনোবা গৰু ছাগলীৰ পিতা মাতা হৈছে, কোনোবা মানে মাছ কাছৰ পিতা মাতা হৈছে, হয়নে বাৰু? সেইটো একেটা জীৱই। গতিকে কোনে মানে কি কৰিব পাৰিছে? মোৰ পুত্ৰ বুলি দাবী কৰিব পাৰিছে? কোনে মোৰ এজনেই মোৰ দেউতা বুলি দাবী কৰিব পাৰিছে? কোনে এইজনেই মোৰ মা বুলি দাবী কৰিব পাৰিছে? মৰাৰ পিছত সকলো শেষ। মনত ৰাখিব এই কথাটো। আপুনি মই আহিছিলো অকলে, যাবগে লাগিব অকলে। মৰাৰ পিছত সকলো ৰিষ্টা খতম। অকল মাকেহে দুদিনমান বোলে কান্দে। অ ৰাম জীৱতী যাবগৈ সজাক এৰি থৈ, পুত্ৰ ভাৰ যায় কান্দিব ছমাহলৈ। পুত্ৰ ভৰ যায় ছমাহ মান মানে দুখ কৰিব আৰু। এ ৰাম দুদিনলৈ কান্দিব ককাই আৰু ভাই। আজিকালি ককাই ভাই মৰিলে ভালে পায়, মাটি বাৰী কথা আছে নহয়, নহয়নে বাৰু? অকমান সৰহকে পাব। গতিকে নেভাবিব ককাই ভাই ভাল পায় বুলি, পেটে পেটে ভালহে পায় মৰিলে মানে দেই। অ ৰাম মাটি যদি আছে বান্ধৈ কান্দিব সদায়, ঐ কান্দিব সদায়। পৃথিৱীত এটাই সম্পৰ্ক আছে পবিত্ৰ নিৰ্মল, সেয়া হৈছে পিতা মাতাৰ মৰম, মা দেউতাৰ মৰম। সেই মৰম কাৰো লগত তুলনা নহয়, সেয়া নিস্বাৰ্থ। সেইকাৰণে গৰ্গমুনিয়ে কৈছিলে বোলে মাক দেউতাকৰ সমান পবিত্ৰ সম্বন্ধ আৰু ক'তো নাই। সেইকাৰণে যিসকল নৰাধমে মাক দেউতাকক অৱহেলা কৰে, মাক দেউতাকৰ কথা নুশুনে, সেইসকল কিন্তু কোনো জনমতে মুকুতি নাপায়। এয়া গৰ্গমুনিয়ে কৈছিল। এই কথাখিনিকে আমি আলোচনা কৰাৰ প্ৰয়োজন আছে। তাৰপিছত আপোনাক মোক কোনে কেইদিন মনত ৰাখিব? ধূলিকণা মই, হয়নে বাৰু? আমি কবিতাটো পঢ়িবলৈ পাইছিলো। মই মৰিলেও দিন গলে ৰাতি হব, জোন বেলি ওলাইয়ে থাকিব, গছত ফুলিব ফুল বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আপুনি মই গুচি গলে কাৰো একো ক্ষতি নহয়। কিয়? কতখন বিশ্ব ব্ৰহ্মাণ্ডত কোটি কোটি জীৱ আছে। কোটি কোটি জীৱৰ ভিতৰত কোনোবা এটা কোণত আহি পেলাই এটা বালি চাহি, এটা ধূলিকণা হৈ পেলাই কোনোবা এডোখৰ মানে আহি পেলাই পৰি আছোহি ইয়াত। গতিকে আপুনি মই গুচি গলে, এতিয়াতো টাউনততো কাষৰ ঘৰৰ মানুহ এজন ঢুকালেও ক'ব নোৱাৰে, সেনেকুৱা দিন আহি গ'ল। গতিকে আপুনি মই গুচি গলে কাৰো একো ক্ষতি নহয়। সেইকাৰণে কৈছে পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ। গতিকে যমৰ ঘৰলৈ আপুনি মই যাবই লাগিব। আকৌ পুনৰ তাৰ পিছতে কি বুলি ক'লে? যে দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰিলাটো খাই বেক আনে।
আপুনি মই গোটাই থোৱা ধন খাবলৈ নেপাওঁ। ভগৱন্ত ইয়াৰ পৰা যেতিয়া গুচি যাব, আপুনি মই খাবলৈ নেপাওঁ। আপোনাৰ মোৰ নমিনীয়ে ল'ৰা ছোৱালীয়ে খাব, বেলেগে ভোগ কৰিব। গতিকে লগত আমি কি নিম? পাপ আৰু পুণ্যৰ দুটা মাত্ৰ টোপোলাহে লগত লৈ যাব লাগিব। সেইকাৰণে কৈছে যে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে। সেইকাৰণে কৈছে ভকতিও নিজৰ নিজৰ। আপুনি ভকতি কৰিলে আপোনাৰ ভক্তিখিনি আপোনাৰ লগতহে যাব, আপোনাৰহে পাপ পুণ্যৰ হিচাপ হ'ব দেই। সেইকাৰণে আমি এই কথাবিলাক পাহৰি যাব নেলাগে। আৰু আটাইতকৈ দুখ লাগে কোনখিনিত জানেনে? যেতিয়া জীৱটো ইয়াৰ পৰা ওলাই গুচি যাব, বোলে সেই ঘৰ চোৱা হ'ল নহয়, বাহিৰলৈ উলিয়া, বাহিৰলৈ উলিয়া, হয়নে বাৰু? হাঁহটো কুকুৰাটো মৰিলে আকৌ ভিতৰলৈ আন, হয়নে নহয় বাৰু? সেইটো হ'লে ভিতৰলৈ আন। তেতিয়াহ'লে আপোন কোন হ'ল সুধিব লাগে নিজকে। তেতিয়াহ'লে আমাৰ আপোন কোন হ'ল? বাহিৰলৈ উলিয়া বুলি ক'ব, ঘৰ চোৱা হ'ল, ঘৰ চোৱা হ'ল। তাৰপিছত আকৌ দুখ লাগে কোনখিনিত? বোলে হেৰা, মানে অকণমান দেৰি থকাৰ পিছতে কন্দা কটা দেখিলেই নহয় আৰু ৰাইজে, দেখাৰ পিছতে ক'লেই, দুজন চাৰিজনে পাতিলে আৰু এই লেঠাটো সোনকালে মাৰিব লাগে আৰু লেঠা হৈ যায় তেতিয়া, হয়নে? লেঠাটো সোনকালে আজৰি কৰি দিব লাগে। তাৰপিছত আকৌ গৈ পেলাই শ্মশানলৈ যেতিয়া লৈ যাব, তাতে আকৌ বহুত ডাঙৰ এটা দুখ লাগে। কি বুলি? এই জীৱনটোত এই মুখখন দিলে ভগৱন্তই, কাক যে কিমান কি কি নকলো, কাক যে কিমান কি কি কলো, হয়নে বাৰু? আকৌ প্ৰথম বোলে গৈ পেলাই আনি এই মুখতে বোলে জুইকুৰা দিয়েগে। ওৰা মুখতে লগাও জুই, এতিয়া কি কৰো নে বাৰু? কাক লৈনো অহংকাৰ কৰো তেতিয়াহ'লে? আকৌ ইমান দুখ এটা লাগে। কি বুলি? বোলে সেই দক্ষিণা এটা দি ল'ব লাগে। তাৰমানে আপোনাৰ মোৰ ছাইখিনি থাকিবলৈও এই পৃথিৱীত ঠাই নাই, দক্ষিণা দি কিনি ল'ব লগা হয়। চিন্তা কৰক তেতিয়াহ'লে, কাক লৈ আমি অহংকাৰ কৰিছো তেতিয়াহ'লে, নহয়নে বাৰু? তাৰপৰা সেইটো গ'ল। যেতিয়া শৰীৰটো আকৌ নজ্বলিব, খুচি পেলাই আকৌ জ্বলাব, খুচি জ্বলাব আমাৰ শৰীৰটো, তেতিয়া আৰু আমি গম নেপাওঁ। জ্বলাই মেলি আহিলে আৰু জ্বলাই মেলি অহাৰ পিছত কি কৰিব? এই চোৱা শৰীৰটো জ্বলাই আহিছে, ৰাস্তাতে গা ধুই এতিয়া, হয়নে বাৰু? গতিকে ইমানে অপবিত্ৰ হৈ গলো আমি, ৰাস্তাতে আমাক গা ধুই পেলাই ভিতৰলৈ আহিবলৈ দিব। তাৰপিছত ল'ৰা ছোৱালীকেইটাৰ কথালৈ আহোঁ এতিয়া, হয়নে বাৰু? যিকেইটা ল'ৰা ছোৱালীয়ে মা ঐ দেউতা ঐ কৈ আছিলে, পিছদিনাখন ৰাতিপুৱা বোলে ৰাতি হলে বোলে বাহিৰলৈ যাবলৈ ভয় কৰে, ভূত ওলাব এতিয়া বোলে, হয়নে বাৰু? ভূত ওলাব এতিয়া, মই বাহিৰলৈ যাব নোৱাৰো অকলে। তাৰমানে ভূত হৈ গলো আমি। সেই ল'ৰা ছোৱালীকেইটা আমাক ভূত বুলি মাতিছে এতিয়া। এগৰাকী বাহিৰলৈ যাবলৈ অকলে ভয় কৰে। তেতিয়াহ'লে কোন কাৰ আপোন, হয়নে বাৰু? তাৰপিছত যেনে তেনে 10 দিন থাকিলে আৰু ল'ৰা ছোৱালীকেইটাই, ইচাত বিচাত কৰি মই নোৱাৰো আৰু দেই এনেকে থাকিব আৰু, মই বইল ভাত খাই থাকিব নোৱাৰা হৈছো আৰু, চকু তকু সোমাই গৈছে। বহুত জেগাত দেখিছো আমি বাপ সমস্ত এনেকে কোৱা, আমি নিজে স্বচক্ষুৰে দেখিছো। এয়া সঁচা কথা কৈ আছো। আপোনাৰ ভাবি ওচৰে পাজৰে বিচাৰিলে নিশ্চয় পাব উত্তৰটো। তাৰপিছত গ'ল কথা গ'ল আৰু 10 দিন 11 দিন যোৱাৰ পিছত যেনে তেনে একদম আৰু পিছদিনাখনৰ পৰা আৰু তেল টেঙা মজাকে আৰু খাবলৈ পায় আৰু, এতিয়াহে বোলে শান্তি পাইছো, হয়নে বাৰু? তাৰ পিছতে আকৌ কেইদিনমানৰ পিছতে ককাই ভাই যদি থাকে, আৰম্ভ হৈ গ'ল আৰু কাজিয়া মাটি বাৰীৰ কাৰণে। সেইকাৰণে আমি এই কথাবিলাক সদায় নিজকে উপলব্ধি কৰিব লাগে। এতিয়া এটা কথা আপোনাৰ ভাৱে মন কৰেনে কেতিয়াবা? 60 বছৰৰ পিছত গভৰ্ণমেণ্টেও চাৰ্টিফিকেট দি দিয়ে, এইজনে আৰু কাৰ্যভাৰ চলাব নোৱাৰে আৰু, গতিকে এওঁক আমি বিদায় দিয়াই ভাল হ'ব, নতুন কাৰোবাক ল'ব, এপইণ্টমেণ্ট দিব। ইয়াৰ অৰ্থটো কি? আৰু আমি ভাগৱতত পঢ়িবলৈ পাওঁ, বহু ৰজা মহাৰাজাই কি কৰে? এটা সময়লৈকেহে ৰাজ্যভাৰ শাসন চলায়, এটা সময়লৈ ৰাজ্যভাৰ শাসন চলায়। যেতিয়া তেওঁলোকৰ ৰাজকুমাৰসকল ডাঙৰ হৈ আহে, ৰাজ্য চলাব পৰা হৈ যায়, তেওঁলোকৰ সম্পূৰ্ণ দায়িত্বভাৰ অৰ্পণ কৰি বনলৈ গুচি যায়। তেতিয়া দিনত কিয়? হৰিক সাধনা কৰিবৰ কাৰণে।
কিন্তু আজি তাৰিখত আমি বনলৈ যাব বাৰু নোৱাৰোঁ, কিন্তু আমি বাৰু সেইখিনি এৰিব পাৰিছোঁনে? নাই পৰা। বোলে হেৰা মনে মনে কথা এটা কওঁ, বোলে কি, যি ক'লেও নক'লেও তুই টিপাটো বোলে নেৰিবা। আমি টিপা এৰিব পৰা নাই। সেইকাৰণে আমাক কৈছে এটা বয়সলৈকে আমি কি কৰিব লাগিব? ল'ৰা ছোৱালীক সম্পূৰ্ণ এৰি দিব লাগিব। ল'ৰা ছোৱালীক সম্পূৰ্ণ দায়িত্ব এৰি আমি কিন্তু হৰি সাধনাত লগ ল'ব লাগিব। ঈশ্বৰৰ কথা চিন্তা কৰিব লাগিব। জীৱনত বহুতখিনি কৰিলোঁ, এতিয়া পিছৰ সময়কণ অন্তত হৰি নামত দিওঁ, ঈশ্বৰক দিওঁ। এই ভাৱনাটো কিন্তু আমাৰ লাগিব। নহ'লে কিন্তু কি হ'ব? আৰু ভাগৱতে আমাক, মহাভাৰতে আৰু এটা কথা আমাক দৰ্শন দিয়ে যে জীয়াই থাকোঁতে, দেউতাকে জীয়াই থাকোঁতে মাটি সম্পত্তি যি আছে সন্তি সন্তানসকলক ভগাই দিব লাগে। কিয়? দেউতাক থাকোঁতে ভগাই দিলে কাজিয়া নহয়। আৰু দেউতাক গুচি যোৱাৰ পিছত যদি কেনেবাকে মাটি বাৰী ভাগ বতৰুৱা কৰে, তেতিয়াহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা থাকে বেছি। ধৃতৰাষ্ট্ৰই জীয়াই আছিল যদিও তেওঁ কিন্তু পুত্ৰমোহত অন্ধ আছিল। আৰু অন্ধ থকাৰ কাৰণে তেওঁ পক্ষপাতি কৰিছিল, যে পুত্ৰমোহত পৰিছিল। সেই পক্ষপাতি কৰাৰ কাৰণেই সেই মহাভাৰতৰ তেনেকুৱা নিচিনা যুদ্ধ হ'বলৈ পালে। গতিকে আমাৰ দেউতাসকলো পক্ষপাতি হ'ব নালাগে। সকলো সন্তানকে সমান দৃষ্টিৰে চোৱাৰ এটা দৰ্শন আমি তাৰ পৰা পাওঁ। গতিকে আমাক ভাগৱতে এনেধৰণে কৈছে, ইয়াত শেষত ক'লেগে যে হে নৰসকল, তোমালোকে ইহ জনমত ভকতি কৰিলে পৰজনমতো পাবা। অন্তত গতি নেপালেও ইয়াৰ সঞ্চয় পুণ্যখিনি লৈ যাব পাৰিবা। ইয়াৰ উদাহৰণেই হৈছে ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ। তেওঁলোকে ভক্ত ধ্ৰুৱই কিয় 5 বছৰৰ পৰা ভক্তি পাইছিলে? তেওঁ পূৰ্বজন্মত বহুত ভক্তি কৰিছিলে প্ৰভু ভগৱন্তক। ভক্তি কৰাৰ কাৰণে কিন্তু অকণমান এটা সৰু ভুলৰ কাৰণে আকৌ ৰাজকুমাৰ হিচাপে আহি জন্ম ল'বলগীয়া হ'ল। গতিকে জন্ম যদিও ল'লে, কিন্তু তেওঁৰ সেই সংস্কাৰখিনি, সেই পুণ্যখিনি লগত লৈ আহিলে। অহাৰ কাৰণেই 5 বছৰৰ পৰাই তেওঁ ভকতি পালে। নাৰদৰ নিচিনা এজন পৰম বৈষ্ণৱক লগ পালে। গতিকে আমিও আজি কত পুণ্যৰ বলতহে আপোনাসৱৰ চৰণ সেৱা কৰিবলৈ সুবিধা পাইছোঁ। আপোনাসৱ সৎসংগ সন্ত মহন্ত ভকতৰ দৰ্শন পাবলৈ আমি সুবিধা পাইছোঁ। অ ৰাম যাৰ থাকে পুণ্য সংখ্যাত, অহিহে পাতে কাণ কৃষ্ণৰ কথাত। যাৰ কোটি কোটি জনমৰ পুণ্য জমা হৈ আছে, সেইসকলেহে হৰি কথা শুনিবলৈ পায়, ঈশ্বৰ কথা শুনিবলৈ পায়। নহ'লে কিমান জীৱ আছে পৃথিৱীত, কিন্তু তেৰাসৱে কিন্তু সৎসংগ ভকতৰ দৰ্শন নেপায় ইমান সহজতে। কিছুসকল আকৌ ঘৰৰ ওচৰতে থাকিও আজি আহিব পৰা নাই। চাওক, গতিকে আমি বহুত পুণ্য জনমতহে, পুণ্যৰ ফলতহে আপোনাসৱৰ দৰ্শন পাইছোঁ। সেইকাৰণে আমাক হৰিনাম ল'লে তোমালোকক কৈছে যে জীয়াই থাকোঁতে শান্তি পাবা আৰু মৰিলে সদগতি পাবা। এই কথাটো এই কাৰণেই কৈছে যে হৰিনাম শ্ৰৱণ কীৰ্তন কৰিলে ইয়াৰ উত্তৰটো কি হয়? এই লেতেৰা মৰলিবিলাক, হৃদয়ত থকা কুৰ্চুত কপট, বেয়া, দম্ভ, দস্য, অহংকাৰ, মদ, মাচুৰ্য, পৰহিংসা, পৰনিন্দা, পৰচৰ্চা, এই সমস্তখিনি আমাৰ দূৰতে বিদূৰ হয় বুলি কৈছে। আৰু কলিয়ে আমাক লগ দিব নোৱাৰে। কলিয়ে আমাক লগ দিব নোৱাৰে। সেইকাৰণে মাধৱ পুৰুষে ক'লে কি বুলি? যে কৰ্ণপথে ভকতৰ সিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ। দুৰ্বাসনাবিলাক আমাৰ হৰণ কৰিব। সেইকাৰণে প্ৰভু ভগৱন্তৰ আন এটা নাম হৰি। হৰণ কৰি নিব পৰা ক্ষমতা থকাৰ কাৰণে হৰি। তাৰপিছত উদাহৰণটো কি বুলি দিলে? যেহেন হৰত কালে জলৰ যতেক মল, স্বভাৱতে নিৰ্মল কৰয়। এইটো কথাটো আপোনাৰ সকলোৱে পঢ়িছেই, সকলোৱে জানেই যে শৰৎ কালৰ সেই পানী টুপি যেনেধৰণে ফিল্টাৰ নকৰাকৈ চাফা হয়, ঠিক তেনেকে ধৰণে আমাৰ হৃদয়খনো নিৰ্মল হৈব বুলি কৈছে। কি কৰিলে? গোবিন্দৰ গুণানুকীৰ্তন শুনিলে, শ্ৰৱণ কীৰ্তন কৰিলে। আমি সেইকাৰণে এনেধৰণে সৎসংগ ভকতৰ সংগ পালে সদায় কিন্তু আমি
হৰি কথা অকণমান হ'বলৈও শুনিবলৈ আহিব লাগে। কৃষ্ণ